সদৌ বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। তামুলপুৰৰ গৌৰেশ্বৰৰ মোহৰিপাৰাত বিবেকানন্দ সমন্বয় ক্ষেত্ৰত অহা 1 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশনখন। দিনজোৰা কাৰ্যসূচীৰে এই সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হ'ল অধিৱেশনৰ মণ্ডপৰ লাইখুটা। লাইখুটা স্থাপন কৰিলে বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাসে। এই অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ৰণেন্দ্ৰ নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, সদৌ বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন উপ-সভাপতি শ্যামল চৰকাৰৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমাৰ এই অনুষ্ঠানত আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি বিজেপিৰ ভৱেশ কলিতা ডাঙৰীয়া, বিভিন্ন প্ৰমুখ যিবিলাক আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া কেবিনেট মন্ত্ৰী, তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোক ইয়াতে আহিব আৰু আমাৰ যিবিলাক সমস্যা, মৌলিক অধিকাৰ আৰু সমস্যা, সেই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰি, সেই তাৰ কল্পে তেওঁলোকে নিশ্চয় আমাৰ ৰাইজৰ প্ৰতি নজৰ ৰাখি, আমাৰ বাঙালী জনগণৰ প্ৰতি নজৰ ৰাখি সমাধান কল্পে তেওঁলোকে কেনেকৈ আমি সমস্যা সমাধান কৰিব পাৰোঁ তেওঁলোকে নিশ্চয় মতামত ৰাখিব। মানুহ আছে আমাৰ ইয়াত, সকলো ৰাইজক মই অনুৰোধ ৰাখিছোঁ যাতে সেই কাৰ্যসূচী যাতে সফল ৰূপায়ণ কৰাত যাতে আমাৰ এই অঞ্চলত থকা বঙালী জাতি ভাইসকলে যাতে এই কাৰ্যসূচীত যাতে সহায় কৰাৰ কাৰণে, জাতিক আগবাঢ়ি নিয়াৰ কাৰণে যাতে পূৰ্ণ সহযোগ কৰে, মই এই অঞ্চলৰ এজন প্ৰতিনিধি হিচাপে অনুৰোধ ৰাখিছোঁ আৰু নতুন বছৰ সকলোকে শুভেচ্ছা দিছোঁ আৰু ভোগালী বিহুৰ কাৰণেও সকলো ৰাইজক শুভেচ্ছা দি মই বক্তব্য সামৰিছোঁ। ব্যুৰ ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।